গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 15 তাৰিখ। আজি সূৰ্য উদয় হ'ব 5:52 আৰু সূৰ্য অস্ত যাব 5:19। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। আপোনাৰ সন্তানৰ ঘৰৰ সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশত আনন্দ ভৰা কৰি তুলিব। যদি আপুনি আপোনাৰ প্ৰেমিকাক লগত ক'ৰবাত ফুৰিব গৈ আছে, তেন্তে কাপোৰ ভাবি চিন্তি পিন্ধিব। যদি আপুনি এনে নকৰে, তেন্তে বেয়া পাব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজকাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব, যিটোৰ লগত আপুনি গোটেই দিন পাব পাৰে। যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। লোৰ পাত্ৰত পানী খোৱাটো প্ৰেম সম্পৰ্কৰ বাবে অতি শুভ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলত ঘৰৰ হতাশাৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে। শাৰীৰিক গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। বেয়া অৱস্থাৰ পৰা দূৰত থকাই মংগল। যিসকলৰ এতিয়ালৈকে মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। কোনো চিঠি অথবা ইমেইলে গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। আজি আপোনাৰ প্ৰেমিকাক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ চিন্তা কৰি লওক। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতে ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে। অচল মুদ্ৰা প্ৰবাহিত নদীত নিক্ষেপ কৰিলে সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলাপ্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি প্ৰিয়জনৰ নতুন এক দিশ আপুনি দেখিব পাৰিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল। আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি আজি অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনসংগীৰ ব্যৱহাৰে আপোনাক এই অনুভৱ কৰাব। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। বন্ধুৰ লগত ঘূৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব, কিন্তু বেছি খৰচ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। লেখক আৰু সাংবাদিকসকল বহুত খ্যাতি লাভ কৰিব পাৰিব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে।
সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। আপুনি এই কথা জানেনে? আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। পবিত্ৰ ধৰ্মস্থানত পতাকাৰ দান কৰিলে স্বাস্থ্যৰ উন্নতি লাভৰ যোগ আছে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ নয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা, পুৰণিকলীয়া ভাৱনা আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাৰ আগত বহুত বাধা হ'ব পাৰে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভালভাৱে বিবেচনা কৰক, কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱেই হ'ব যে কোনটো আগত লোৱা যায়। আজি কাৰোবাৰ লগত আপোনাৰ চাৰিচকুৰ মিলন হ'ব পাৰে। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে, এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাবৰ আশা আছে। কোনোবা ভিক্ষাৰী অথবা বিকলাংগ ব্যক্তিক আহাৰ গ্ৰহণ কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিত বাহাল ৰাখক। আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হ'ব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনাক সত্যত ৰূপায়িত কৰক। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকো বেয়া লাগিবই, লগতে আপোনাকো বেয়া লাগিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমান্টিক। ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱনলগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিব। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষভাৱে কথা কয়, কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। আৰ্থিক ৰূপে সফল হ'বৰ বাবে মিহলি আটাৰ ৰুটি বনাই লৈ পক্ষীক খুৱাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আপোনাক ভূত কিছু শিকাই থৈ যায়। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। আপুনি আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব।
আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। তুলসীৰ গুৰিত নিয়মিতভাৱে গধূলি চাকি জ্বলালে প্ৰেম জীৱন অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱৰ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বিবাদ, মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাসটো গুৰুত্ব নিদিব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফালে সিফালে কথা কৈ নুফুৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাক ধ্যান একাগ্ৰ কৰক। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত নহ'ব, কাৰণ আপোনাৰ এনেকুৱা লাগিব পাৰে যে আজি সকলো বস্তু আপোনাৰ পক্ষত থাকিব আৰু আজি সকলো কামতে আপুনি সফল হোৱাৰ লগতে উচ্চ স্থানত থাকিব। দৈনন্দিন বস্তু কিনা মেলাক লৈ জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সৎ সংগত থাকক আৰু মানসিক হিংসাৰ পৰা বাচি থাকিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা সমস্যাই আপোনাক মানসিক অশান্তি দিব পাৰে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধপোছ কৰি লোৱা ভাল হ'ব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হ'ব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী। ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে উৰ্জা সমৃদ্ধ হ'ব আৰু আপুনি সৰু সৰু কথাত সোনকালে অস্থিৰ হৈ পৰিব। আপোনাৰ জমাধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক চানি ধৰিব। আপুনি নিজৰ কাম ভালভাৱে কৰিছে, এইবাবে আপুনি এতিয়া সেই কামৰ লাভ উঠোৱাটোহে কথা। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক। নিৱেশ কৰাটো বহুতবাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। ঘৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি জীৱনসংগীৰ সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে সেই সমস্যা সমাধান কৰিব পাৰে। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীৱনসংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। নদীত বগা আৰু ক'লা তিল বহাই দিলে প্ৰেম সম্বন্ধ অধিক ভাল হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।